আজি চাওক চৰ অঞ্চলৰ মানুহে ভাৰতৰ কৃষিৰ ক্ষেত্ৰত কিমান এটা অৰিহণা যোগাইছে। ভাৰতৰ GDP, ভাৰতৰ অৰ্থনীতি উন্নত কৰাত আমাৰ কৃষি ব্যৱস্থাত চৰ অঞ্চলৰ মানুহৰ বহুত অৱদান আছে। কিমান কষ্ট, এসাঁজ খায় এসাঁজ নাখায়, ইহঁতে ৰাতি দিনে কাম কৰি থাকে ভাৰতৰ অৰ্থনীতিত সবল কৰিবলৈ। কিন্তু এইসকল মানুহৰ দুৰৱস্থা কোনে চাব? আজি এইসকল মানুহক, ভাৰতীয় নাগৰিকক আজি বহুতে বাংলাদেশী বুলি উপহাস কৰে, বিভিন্ন ধৰণৰ কাগজ পাতি লৈ হাৰাশাস্তি কৰে। আজি এনেকুৱা অৱস্থা হৈছে মানুহৰ এটাৰ পিছত আনটো। NRC সম্পূৰ্ণকৈ সফল নহ'ল আৰু ইয়াৰ পিছত আকৌ SIR আহি গ'ল। ইয়াতে বহুত কাগজ পাতি লাগে, যিটো মানুহক বহুত হাৰাশাস্তি কৰিছে। যিবিলাক মানুহ দুবেলা দুমুঠি খাবলৈ পোৱা নাই, সেইবিলাক মানুহ গোটেই দিনে ৰাতি কাগজ পাতি বিচৰাত ব্যস্ত হৈ থাকিব লাগে।